ছাত্ৰীসকল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম যিটো আজি হৈ গ'ল তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ কুৱেশ্যন পেপাৰখন মই তোমালোকক ডিছকাছ কৰিম আটাইখিনি তোমালোকে চাবা আৰু লগতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কিয় কৈছোঁ বহু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়ে গমকে নাপায় গতিকে সেইকাৰণে তোমালোকে জড়িত হৈ থাকিলে তোমালোকে ধুনীয়াকৈ ৰিজাল্ট কেতিয়া দিয়ে বা সকলোখিনি পাবা লগতে এনেকুৱা যিকোনো পৰীক্ষাৰ নটিফিকেশ্যন আমাৰ তাতে ফাৰ্ষ্ট দি দিয়া হ'ব আমি সকলোখিনি ভিডিঅ'ৰ জৰিয়তে বুজোৱা হ'ব গতিকে কিবা যদি পৰীক্ষাও আহে টেলেণ্ট চাৰ্চৰ সেই পৰীক্ষাৰ বিষয়ে আমি অৱগত কৰাম আৰু যে তোমালোকৰ দাদা বাইদেউ যদি ক্লাছ 8, 9, 10ত পঢ়ি আছে আমাৰ অনলাইন টিউশ্যন হৈ আছে যদি জইন হ'ব বিচাৰে হোৱাটছএপ নম্বৰতে SMS কৰি জইন হ'ব পাৰিব মাত্ৰ 299 টকাত বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিব এতিয়া আহিছোঁ আমি প্ৰশ্নখিনিলৈকে অসমীয়াত 10টা প্ৰশ্নত প্ৰতিটোৱে 2 নম্বৰকে 20 নম্বৰ আছিল আৰু প্ৰথম প্ৰশ্নটো ওচৰা-ওচৰিকৈ থকা দুটা বৰ্ণৰ পৰস্পৰ মিলনক কি বোলে ইয়াৰে এনসাৰটো হৈছে কটো সন্ধি সজ্জন সন্ধি ভাঙিলে কি হ'ব খটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3 নম্বৰ হৈছে ডেকা শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি বুঢ়া মেঘ শব্দৰ সমাৰ্থক শব্দ কি হ'ব বাৰিধি হ'ব নেক্সট হৈছে কৰ্ম কাৰকত কি বিভক্তিৰ চিন যোগ কৰা হয় দ্বিতীয় বিভক্তিৰ নেক্সট হৈছে গা ধৰ মানে শকত হোৱা আলস উলস মানে হৈছে আদৰ সাদৰ কৰা অৰ্থাৎ গটো হ'ব শুদ্ধ উত্তৰ তোমালোকে দেখাই পাইছে স্ক্ৰীনত যে যিকেইটা যিটো য়েলো কালাৰৰ টিক দিয়া আছে সেইকেইটা হৈছে শুদ্ধ উত্তৰ ৰান্ধনী শব্দটো যোগ হৈ থকা প্ৰত্যয়টো হৈছে স্ত্ৰী প্ৰত্যয় নেক্সট হৈছে নিৰ্মল শব্দটোৰ অৰ্থ হৈছে নিকা বুন্দাৰ বিপৰীত লিংগবাচক শব্দ হৈছে বুন্দি নঙলা মুখৰ পৰা হৰলৈ যোৱা দীঘল বাটক কি বুলি কোৱা হয় পদূলি বুলি কোৱা হয় নেক্সট হ'ল পৰিৱেশ অধ্যয়নত য'ত ইয়াতো 10টাত 20 নম্বৰ আহিছিল আৰু ইয়াত প্ৰথম হৈছে ভাৰতীয় সংবিধানত মুঠ কেইটা ভাষা স্বীকৃতি দিয়া হৈছে 22টা ভাষা 2 নম্বৰ প্ৰশ্নটো আছে বৰাইল পৰ্বতৰ সৰ্বোচ্চ শৃংগটো কি হ'ব এইটো অলপ কনফিউজ হৈ আছে তোমালোকক এনসাৰটো মই কমেন্ট সেকশনত জনাই দিম ঠিক আছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰ হৈছে বাংলাদেশ নেক্সট মহাবিষুৱ কোন তাৰিখে পালন কৰা হয় 21 মাৰ্চত এক্সট্ৰিম সকলে প্ৰধান আহাৰ কি হ'ব মাছ আৰু মঙহ তাৰ পিছত আছে অসমৰ জাতীয় উৎসৱ কি জাতীয় গছ কি হৈছে হোলং হৈছে অসমৰ জাতীয় গছ বিশ্ব ঐতিহ্য ক্ষেত্ৰ 2023-24 বৰ্ষত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ অন্তৰ্ভুক্ত হোৱা ভাৰতৰ বিশেষ ক্ষেত্ৰখন কি হৈছে চৰাইদেউ মৈদাম ইণ্ডিকা পুষ্টিখন কাৰ ৰচনা বা কোনে ৰচনা কৰিছিল মেগাষ্টিনিছ এছিয়াৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো ক'ত অৱস্থিত ডিগবৈ বেদ শব্দৰ অৰ্থ কি জ্ঞান নেক্সট হ'ল গণিত আছে 10টা প্ৰশ্নত 2 নম্বৰকে 20 নম্বৰ কোনো এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদক কি 1 366 লগত 47 পূৰণ কৰিলে কিমান পাবা 17202 পাবা জ্যামিতিক আকৃতি নথকা এটা বস্তুৰ উদাহৰণ হ'ল শিলগুটি নেক্সট হ'ল 4 গুণিতক সংখ্যা কিমান হ'ব অসংখ্য এটা সংখ্যাক 15ৰে হৰণ কৰাত ভাগশেষ 0 হ'লে সংখ্যাটো হ'ব 90 খটো হ'ব শুদ্ধ উত্তৰ 19000 লগত 999 পিছৰ সংখ্যাটো কি হ'ব যোগ কৰিলে 19999 এশৰ পৰা 4 কিমান বাৰ বিয়োগ কৰিব পাৰি 25 বাৰ বিয়োগ কৰিব পাৰি মানে হৰণ কৰিলে উত্তৰটো পাই যাবা 7 মিটাৰ যোগ 8 মিটাৰক চেণ্টিমিটাৰ প্ৰকাশ কৰিলে কিমান হ'ব 150 চেণ্টিমিটাৰ তলত কোনটো সংখ্যা উৎপাদকৰ সংখ্যা আটাইতকৈ কম 29 হ'ব 29 কাৰণ 29 টা প্ৰাইম নাম্বাৰ 5 কোটি 18 লাখ অংকৰে লিখিব পাৰি এইটো হয়তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আহিছিল 10টাত 20 নম্বৰ কিপাবৰ বৰুৱা তলত কোনজন কোৱা হয় লক্ষীনাথ বেজবৰুৱাক কিপাবৰ বৰুৱা বুলি কোৱা হয় পোহৰ বৰ্গৰ একক কি হয় দূৰত্ব হৈছে পোহৰ বৰ্গৰ একক পষকীয়া হাত কিমান দিনলৈকে থাকে 15 দিনলৈকে দিনৰ অন্তৰত বহে নেক্সট হৈছে এই চিন্তত কি উপযুক্ত কি হ'ব ইয়াত চোৱা 3 6 9 5 7 12 গতিকে 11 9 কিমান হ'ব 20 হ'ব ইয়াৰ শুদ্ধ উত্তৰ হতো ৰেলগাড়ী ভেকুৱাম বেগ আৱিষ্কাৰ কোনে কৰিছিল গুৰুপ্ৰসাদ দাসে আন্তৰ্জাতিক যোগ দিৱস পালন কোন তাৰিখে পালন কৰা হয় 21 জুনত জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখন কি হৈছে মৃত্যুঞ্জয় ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী হৈছে ইন্দিৰা গান্ধী গামোচা তাঁতশাল বাতৰি কাকত যদি গামোচা তাঁতশাল হয় বাতৰি কাকত কি হ'ব ছপাশাল হ'ব নেক্সট কুতুব মিনাৰ আছে দিল্লীত তেনেহ'লে নালন্দা ক'ত আছে নালন্দা বিশ্ববিদ্যালয় বিহাৰত আছে সাধাৰণ জ্ঞানৰ প্ৰশ্নখিনি চোৱা অসমৰ কোনখন ঠাইত সৈনিক স্কুল আছে মৰণৈ যিটো গোৱালপাৰা জিলা পৰে ঠিক আছে গোৱালপাৰাত
প্ৰাচীন কালত ভাৰতবৰ্ষৰ নাম কি আছিল? জম্বু দ্বীপ। বনফুল ৰচক জ্যোতিনাথ দুৱৰা। তেনে বুঢ়ী আইৰ সাধু ৰচক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। ক্ৰিকেট খেলত 11জন খেলুৱৈ থাকে, ফুটবল খেলতো কিমানজন থাকে? 11জন থাকে। প্ৰশ্নবোধক চিহ্নত কি হ'ব সুধিছে? ইয়াৰে এনচাৰ 72 হ'ব, কাৰণ 2 3 গুণ 6, 6 7 গুণ 42, 8 9 গুণ 72, 72 গুণ 72 হ'ব। তাৰপিছত 9 7 9 গুণ 36, 36 গুণ 36, গতিকে গটো হ'ব শুদ্ধ উত্তৰ। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু। চাওফা মানে কি? স্বৰ্গদেউ। 10 21 32, তাৰপিছতটো কি হ'ব? 43 হ'ব। তাৰপিছত যিটো ইয়াত LOPIEC যদি সম্পূৰ্ণ অৰ্থ চাওঁ তেতিয়াহ'লে প্ৰথমটো চি হ'ব। ঠিক আছে। অসমৰ জাতীয় গছ কি হ'ব? হুলুং। ছবিত দিয়া জন্তুবিধৰ নাম কি হৈছে? কেংগেৰু। কাষৰ চিত্ৰত থকা অসমৰ বীৰ যোদ্ধাজন দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈছিল লাচিত বৰফুকনে। কাষৰ ছবিখনত থকা পাচলিৰ উপকৰণবিধ কি হৈছে? এইটো ধনিয়া পাত। কাষত দিয়া ছবিখনত অসমৰ কোনটো জনজাতি? তোমালোকে ফটোখন ভালদৰে চাই কমেণ্ট ছেকশ্যন কমেণ্ট কৰিবা কোনটো হয়, মই কমেণ্টটো পিন কৰাই দিম। কাষৰ চিত্ৰত দিয়া মহিয়সী গৰাকীৰ নাম হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, গতিকে ৰসৰাজ বুলি কোৱা হয়। কি নামে জনা যায়? ৰসৰাজ বুলি। কাষৰ ছবিত থকা মহিলাগৰাকী কি কৰ্মত ব্যস্ত আছে? বোৱনী। ঠিক আছে, যিবিলাক ৰোৱাবিলাক ৰোৱনী, দাৱনী মানে ধান কটাবিলাক, আকৌ কাপোৰ বোৱাবিলাকক বোৱনী বুলি কোৱা হয়। কাষৰ চিত্ৰত থকা অসমৰ মন্দিৰটো কি নামে জনা যায়? টিলিঙা মন্দিৰ, তিনিচুকীয়াত আছে। কাষত দিয়া ছবিখন অসমৰ মুখা অভিনয় শিল্পৰ লগত জড়িত এবিধ মুখা। এই মুখাবিধ ক'ত কেতিয়া ব্যৱহৃত হয়? মাজুলীৰ ৰাসত ব্যৱহাৰ কৰা হয়। কাষত চিত্ৰত দিয়া ব্যক্তিগৰাকী অসমত কি নামেৰে জনা যায়? কলাগুৰু বুলি জনা যায়। ছবিত দিয়া গছত লাগি থকা ফলবিধৰ নাম কি হৈছে? লেটেকু। ভালদৰে চিত্ৰটো দেখা নাই, তথাপিতো লেটেকু বুলি ভাবিছোঁ আৰু তোমালোকে চাবাচোন কি হয়। ছাত্ৰ ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যিমান পাৰোঁ আমি চেষ্টা কৰি যাম নেক্সট পৰীক্ষাবিলাকৰ কাৰণেও। ঠিক আছে, বাই।